हेलो फ्रेंड्स, আজি মই আপোনালোকৰ বাবে লৈ আহিছো নতুন এটা ভিডিও আৰু এই ভিডিওটো হৈছে অসম পুলিচৰ আগত যিখিনি হৈ গৈছে ইংলিশৰ প্ৰশ্ন সো সেই প্ৰশ্নখিনি আজি আপোনালোকৰ লগত শেয়াৰ কৰিম আৰু আপোনালোকে মানে মই অপচন নিদিয়াকে অপচন দিছো গুটেইখিনিৰ অপচন দিয়া নাই সো আপোনালোকে ভিডিওটো স্কিপ নকৰি হেকলৈকে চাই থাকিব আৰু গুটেইখিনি অপচন দিবগৈ হলে কি হয় ভিডিওটো দীঘল হৈ যায় সো সেই কাৰণে মই গুটেইখিনিত অপচন দিয়া নাই জাস্ট অলপ কেইটা দিছো আপোনালোকে ভিডিওটো চাই থাকক এক নম্বৰৰ প্ৰশ্নটো হল ড্যাশ sun sets in the west ইয়াত হ'ব কি the sun sets in the west দুই নম্বৰৰ প্ৰশ্ন opposite meaning of the difficult ইয়াৰ এনসাৰটো হ'ব easy তিনি নম্বৰৰ প্ৰশ্ন please give me dash bread ইয়াত কি হ'ব a piece of bread Please give me a piece of bread. 4 number प्रश्न I feel sorry dash his kind. ইয়াত হ'ব for. I feel sorry for his kind. 5 number प्रश्न when the teacher entered the classroom a student dash on the blackboard. ইয়াত কি হ'ব was writing. When the teacher entered the classroom, a student was writing on the blackboard. 6 number प्रश्न dash earth is move around dash sun. ইয়াত কি হ'ব the দুটাতে the হ'ব the earth is move around the sun. 7 number प्रश्न which is incorrect. A নম্বৰত আছে cat cats বি নম্বৰত আছে বুক বুকস সি নম্বৰত আছে পেন পেন্স আৰু ডিত আছে চিলড্ৰেন চিলড্ৰেনস সো এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চিলড্ৰেন চিলড্ৰেনস 8 নম্বৰৰ প্ৰশ্ন ফাইন্ড আউট দা কাৰেক্ট স্পেলিং ওয়ার্ডস ইয়াত দিয়া আছে এই নম্বৰত আছে RECEIVE সো মই গুটেইখিনি পঢ়িব গলে বহুত সময় লাগিব আপোনালোকে চাই লওক ইয়াৰ ভিতৰত শুদ্ধ কোনটো আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হল এই নম্বৰত যেটো আছে RECEIVE ৰিসিভ এইটো হ'ব 9 নম্বৰত আছে মাই গ্ৰ্যান্ডমাদাৰ told me a fairy ইয়াত কি হ'ব টেল মাই গ্ৰ্যান্ডমাদাৰ told me a fairy tale 10 নম্বৰ this is dash easy questions I can solve ইয়াত কি হ'ব n this is an easy questions I can solve 11 নম্বৰ প্ৰশ্ন there are 4 dash on the desk ইয়াত কি হ'ব apples there are 4 apples on the desk ইয়াত অপচন দিয়া আছিল গুটেইখিনি মই অপচন কেইটা লিখা নাই আপোনালোকে চাই ল'ব আগৰ প্ৰশ্নসমূহ 10 নম্বৰৰ প্ৰশ্ন choose the incorrect one of the following এত আছে baby babies বিত আছে bamboo bamboos সিত আছে mango mangoes আৰু ডিত আছে pen pens ইয়াত অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ অপচন নম্বৰ এ baby babies 11 নম্বৰ there is a red dash under the chair ইয়াত কি হ'ব bag there is a red bag under the chair next English dash difficult by many students ইয়াত কি হ'ব is found English is found difficult by many students 13 নম্বৰ plural form of ox oxৰ plural form হৈছে oxen এটা কথা মনত ৰাখিব আপোনালোকে কি হয় কি আগৰ প্ৰশ্নসমূহ চালে আহক বা নাহক তাৰ পৰা কি হয় আইডিয়াটো পোৱা যায় যে এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ আহে আৰু ইয়াৰ পৰা আহিব কাৰণ এটা দুটা ইয়াৰ পৰা দিয়ে সো আগৰ প্ৰশ্নসমূহ আপোনালোকে বেছিকৈ চাই ল'ব আৰু আইডিয়াটো লৈ ল'ব 14 নম্বৰ ফাইন্ড দা odd one of the following ইয়াত অপচন দিয়া আছে চাৰিটা বাস road বিত আছে ship river সিত আছে ট্ৰেইন ৰেল লাইন আৰু ডিত আছে এৰোপ্লেন স্পেস ইয়াত কি হ'ব এনসার শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি এৰোপ্লেন স্পেস 15 নম্বৰ ফাইন্ড আউট দা odd one ইয়াত অপচন দিয়া আছে but in or and ইয়াত অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব in আজিৰ শেষৰ প্ৰশ্নটো হ'ল the news was dash good to be true ইয়াত অপচন দিয়া আছে অপচন এ আছে very
বিত আছে মাছ, চিত আছে এছ আৰু ডিত আছে টু। ইয়াত অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি টু। দ্য নিউজ ৱাজ টু গুড টু বি ট্ৰু। চ' ফ্ৰেণ্ডছ, আজিৰ প্ৰশ্ন এইখিনি আছিল আৰু কেনেকুৱা পালে ভিডিঅ'টো কমেণ্ট কৰি জনাব আৰু যদি ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে আছিল।